পবিত্ৰ ঈদলৈ মাজত মাত্ৰ এটা দিন বাকী আৰু এতিয়া দেখা গৈছে মানকাচৰৰ যিসমূহ ঈদগাহ আছে ঈদগাহসমূহত পৰিচালনা সমিতি তেওঁলোক কিন্তু নিজৰ নিজৰ প্ৰস্তুতি আৰম্ভ কৰিছে। ইতিমধ্যে বিভিন্ন ঠাইত প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা পৰিলক্ষিত হৈছে। মই বৰ্তমান আহি উপস্থিত হৈছোঁ মানকাচৰৰ মিৰ্জমালাত আৰু পৰিৱেশ দেখাইছোঁ। চাওক ইয়াত বৰ্তমান মিৰ্জমালা যি ঈদগাহ এই ঈদগাহ পৰিষ্কাৰ কৰি থকা পৰিলক্ষিত হৈছে। ইয়াত প্ৰতি বছৰে একেলগে প্ৰায় 20,000 লোক সমূহীয়া ঈদৰ নামাজ আদায় কৰে আৰু এইবাৰো তেওঁলোকে শান্তিপূৰ্ণভাৱে আচলতে ঈদৰ যি নামাজ এই নামাজ আদায় কৰাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছে। আজি চাফাই চলি থকা পৰিলক্ষিত হৈছে। মই কথা পাতিম, ইমামগৰাকীক পাইছোঁ। এই যিটো দেখা পাইছোঁ আমি প্ৰতি বছৰে ইয়াত 20,000তকৈ অধিক লোক একেলগে সমবেত হৈ ঈদৰ সমূহীয়া নামাজ আদায় কৰে। ইয়াতে আমাৰ অঞ্চলৰ বাহিৰৰ মানে মানুহ ইয়াত আহি প্ৰতি ঈদৰ নামাজ যেনে ঈদুল জোহা ঈদুল ফিতৰৰ নামাজ ইয়াতে আদায় কৰে। এইটো আমাৰ অঞ্চলৰ বৃহৎ ঈদগাহ মাঠ। সেইকাৰণে ইয়াতে মানুহ শান্তিৰভাৱে ইয়াতে নামাজ পঢ়িবৰ কাৰণে আহে। ভাল লাগে মানুহৰ। এতিয়া চাফাই চলি আছে। এতিয়া ঈদগাহ মাঠৰ প্ৰস্তুতি মানে চাফ চাফাইৰ কাম চলি আছে যাতে মানুহবিলাক আহি ইয়াতে সুন্দৰ কৰি নামাজ আদায় কৰি যাব পাৰে। এতিয়া সময়ো নাই যিহেতু কিমান সময় লাগিব আৰু প্ৰস্তুতিৰ কাৰণে? আজি শেষ হোৱাৰ মানে সম্ভাৱনা আছে আৰু আমাৰ লগৰ যিখিনি কাম মানে কমিটিৰ ফালৰ পৰা কৰি আছে এই কামখিনি ভালদৰে চলি আছে, কোনো অসুবিধা নাই আৰু এতিয়া। আৰু এইদৰেই দেখা গৈছে মানকাচৰৰ এই যি মিৰ্জমালা ইয়াত প্ৰায় 100 বছৰতকৈ অধিক সময় ধৰি মানকাচৰ তথা মেঘালয়ৰ সীমান্তৱৰ্তী এলেকা মেঘালয়ৰ লোকসকল ইয়াত সমবেত হৈ প্ৰায় 20,000তকৈ অধিক লোক তেওঁলোকে প্ৰতি বছৰে ঈদৰ নামাজ আদায় কৰে আৰু এইবাৰো একেলগে 20,000 লোক ঈদৰ সমূহীয়া নামাজ আদায় কৰিব বুলি ইমামগৰাকীয়ে আমাক জানিবলৈ দিছে। কবিৰ মণ্ডল, DD অসম, দক্ষিণ হালমাৰা, মানকাচৰ।